নমস্কাৰ স্বাগতম জনাইছো এই মুহূৰ্তলৈ ষ্টুডিঅ'ত মৰস্মিতা গোস্বামী এটা বিতং খবৰ এতিয়া অব্যাহত আছে অসম মিজোৰাম সীমান্তত উত্তপ্ত পৰিস্থিতি যোৱা নিশা অসমৰ প্ৰায় অৰ্ধশতাধিক ঘৰ জ্বলাই দিয়ে মিজো দুৰ্বৃত্তই মিজোৰ আক্ৰমণত ইহঁতে আহত হৈছে 15 জনক লোক প্ৰাণৰ ভয়ত এতিয়া সীমান্তৰে পলায়ন কৰিছে অসমীয়াই প্ৰধানমন্ত্ৰী পথ আঁচনিৰ এটা পথ নিৰ্মাণক লৈ মঙ্গলবাৰৰ পৰা সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ এই পথ নিৰ্মাণ কাৰ্য চলি থকাৰ মাজতে মিজো সংগঠন আৰু মিজো আৰক্ষীয়ে বাধা দিছিল তাৰ পিছতে অসমৰ ৰাইজ আৰু মিজো সংগঠনৰ মাজত সংঘাতৰ সূত্ৰপাত হয় আৰু ইয়াৰ পিছতে নিশা মিজো সংগঠন আৰু মিজো আৰক্ষীয়ে সীমান্তত থকা কচুৰথল এলেকাৰ অসমীয়াৰ বহু ঘৰ জ্বলাই দিয়ে ঘটনাৰ পিছতে প্ৰাণৰ মমতাৰ এতিয়া নিজৰ ঘৰ বাৰী এৰি পলায়ন কৰিছে স্থানীয় ৰাইজে দৃশ্যবদ্ধ হৈছে কেমেৰাত এনেদৰে দেখিবলৈ পোৱা গৈছে যে অসম মিজোৰাম সীমান্তত এতিয়াও উত্তপ্ত পৰিস্থিতিৰ অব্যাহত আছে আৰু ইতিমধ্যে অসমৰ প্ৰায় অৰ্ধশতাধিক ঘৰ মিজো দুৰ্বৃত্তই জ্বলাই দিয়াৰ পিছতেই মঙ্গলবাৰে সংঘটিত হৈছে এই হিংসাত্মক ঘটনা যি ঘটনাত ইতিমধ্যে 5 জন লোক আঘাতপ্ৰাপ্ত হৈছে আৰু এতিয়া প্ৰাণৰ ভয়তে পলায়ন কৰিছে অসমীয়া সীমান্তবাসী অসমীয়া এতিয়া পলায়ন কৰিছে নিৰাপদ আশ্ৰয় বিচাৰি প্ৰধানমন্ত্ৰী পথ আঁচনিৰ এটা পথ নিৰ্মাণক কেন্দ্ৰ কৰি সৃষ্টি হৈছিল এই উত্তপ্ত পৰিস্থিতিৰ মঙ্গলবাৰে এনেধৰণৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে এটা পথ নিৰ্মাণক কেন্দ্ৰ কৰি আৰু এই পথ নিৰ্মাণ কাৰ্য চলি থকাৰ মাজতে মিজো সংগঠনৰ মিজো আৰক্ষীয়ে বাধা প্ৰদান কৰিছিল আমি দেখুৱাইছো কেনেদৰে বাধা প্ৰদান কৰা হৈছে পথৰ কাম চলি আছিল আৰু সেই সময়ছোৱাতেই মিজো আৰক্ষীয়ে আৰু মিজো সংগঠনে এনেদৰে বাধা প্ৰদান কৰিছে তাৰ পিছতে অসমৰ ৰাইজ আৰু মিজো সংগঠনৰ মাজত এনেদৰে সংঘাতৰ সূত্ৰপাত হয় হাইলাকান্দিত এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে মিজো দুৰ্বৃত্তই ইতিমধ্যে কেনেদৰে আক্ৰমণ কৰিছে অসমীয়াক সেয়া দেখুৱাইছো আমি আৰু ইয়াৰ পিছতে নিশাৰ ভাগত মিজো সংগঠন আৰু মিজো আৰক্ষীয়ে সীমান্ত থকা কচুৰথল এলেকাৰ অসমীয়াৰ বহুকেইটা ঘৰ জ্বলাই দিছে যাৰ ফলত বহুকেইগৰাকী ব্যক্তি আঘাতপ্ৰাপ্ত হৈছে আৰু এতিয়া এই ঘটনাৰ পিছতে নিজৰ প্ৰাণ ৰক্ষাৰ বাবে সেই স্থান এৰি পলায়ন কৰিছে সীমান্তবাসী অসমীয়াই অসম মিজোৰাম সীমান্তত এনেদৰে এতিয়াও চেপা উত্তেজনা বিৰাজ কৰি আছে মিজোত পথ নিৰ্মাণক কেন্দ্ৰ কৰি মিজো সংগঠন মিজো আৰক্ষীয়ে বাধা প্ৰদান কৰিছিল সীমান্তবাসী অসমীয়া তেওঁলোকৰ মাজত এনেদৰে হতাহতিৰ সৃষ্টি হয় পৰৱৰ্তী সময়ত নিশাৰ ভাগলৈ অসমীয়া বহুকেইটা ঘৰ জ্বলাই দিছে মিজো দুৰ্বৃত্তই ইতিমধ্যে 15 জন লোক আঘাতপ্ৰাপ্ত হৈছে আৰু নিশাৰ ভাগৰ দৃশ্য দেখুৱাইছো নিশা মিজো দুৰ্বৃত্তই এনেদৰে বহুকেইটা অসমীয়া পৰিয়ালৰ বাসগৃহত অগ্নি সংযোগ কৰে যাৰ ফলত নিজৰ প্ৰাণ বচাবলৈ সেই স্থানৰ পৰা পলায়ন কৰিছে বহু সংখ্যক লোকে আৰু ইতিমধ্যে আমি জনাই আহিছো যে অসম মিজোৰাম সীমান্তত যেনেধৰণে পূৰ্বতেও দেখিবলৈ পোৱা গৈছিল যে স্কুল ঘৰ তেওঁলোকে গ্ৰেনেড নিক্ষেপ কৰিছিল বা স্কুল ঘৰতো ধ্বংস কৰিছিল যাৰ ফলত বহুকেইখন বিদ্যালয় ক্ষতিগ্ৰস্ত হোৱা পৰিলক্ষিত হৈছিল আৰু ইতিমধ্যে যি পথ নিৰ্মাণ আছিল পথ নিৰ্মাণক কেন্দ্ৰ কৰি মিজো সংগঠনে এনেদৰে বাধা প্ৰদান কৰিছিল তাত কাম কৰি থকা বনুৱাসকলক তাৰ পিছতে সৃষ্টি হৈছিল এক উত্তপ্ত পৰিস্থিতিৰ নিশাৰ ভাগলৈ মিজো দুৰ্বৃত্তই বহুকেইটা অসমীয়া পৰিয়ালৰ বাসগৃহত অগ্নি সংযোগ কৰে আপোনালোকে দেখিছে আমাৰ হাইলাকান্দিৰ পিডব্লিউডিৰ তৰফৰ পৰা ইয়াত এটা ৰাস্তা নিৰ্মাণ কৰা হৈছে মিজোৰামৰ দুষ্কৃতি মিজোৰামৰ য়ং মিজো এছ'চিয়েশ্যন আৰু মিজোৰামৰ পুলিচে আহি আমাৰ অসমৰ জায়গাত ৰাস্তা নিৰ্মাণত বাধা সৃষ্টি কৰি আছে আজি আমি দেখিছোঁ মিজোৰামৰ দুষ্কৃতি YMA সংগঠন আৰু মিজোৰাম পুলিচ আহি আমাৰ ইয়াৰ ৰাস্তাৰ কাজ বন্ধ কৰি আছে তাৰ পিছত আমাৰ মিজোৰামৰ এই কচুৰতল এলেকাত এতিয়ালৈকে এটা গাঁও আগুন লগাই জ্বলাই দিছে আৰু এছে স্থানীয় ৰাইজৰ মন্তব্য যে এখন গাঁৱত তেওঁলোকে অগ্নিসংযোগ কৰিছে প্ৰায় 15টাকৈ বাসগৃহ ভস্মীভূত হৈছে ফলেনত এই মুহূৰ্তত সংযোগ স্থাপন কৰিছো ৰাহুল চক্ৰৱৰ্তীৰ সৈতে আমাৰ সংবাদদাতা ৰাহুল ইতিমধ্যে এই মুহূৰ্তৰ কেনে পৰিস্থিতি এই সীমান্তত আপুনি অধিক জনাওক আৰু ইতিমধ্যে যেহেতু 15 জন লোক আঘাতপ্ৰাপ্ত হৈছে তেওঁলোকৰ শাৰীৰিক অৱস্থা বৰ্তমান কেনেকুৱা পুনৰ যাম ৰাহুল চক্ৰৱৰ্তী কাষলৈ কিন্তু ইতিমধ্যে আমি জনাইছো যে স্থানীয় ৰাইজ বৰ্তমান যথেষ্ট আতংকিত হৈ পৰিছে যিসকল সীমান্তবাসী অসমীয়া তেওঁলোকে এতিয়া নিৰাপদ আশ্ৰয় বিচাৰিছে প্ৰশাসনৰ সহযোগিতা তেওঁলোকে বিচাৰিছে যদিও বা প্ৰশাসনে পূৰ্বতেও তেনেধৰণৰ কোনো স্থিতি গ্ৰহণ কৰা নাছিল কিন্তু এতিয়া কি পদক্ষেপ গ্ৰহণ কৰে সেয়া নিশ্চয়কৈ লক্ষণীয় হ'ব কেৱল সীমান্ত পৰিদৰ্শন কৰিয়েই বিষয়ববীয়াৰ দায়িত্ব সামৰে নেকি বিষয়ববীয়াসকলে দায়িত্ব সামৰে নেকি সেয়াও এতিয়া প্ৰশ্ন উত্থাপন হৈছে আমি দেখুৱাইছো যে কেনেধৰণৰ এক পৰিস্থিতিৰ মঙ্গলবাৰ দিনটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল হাইলাকান্দি আৰু এতিয়াও তাত সীমান্তবাসী যিসকল লোক আছে তেওঁলোকে নিজৰ প্ৰাণৰ
ভয়ত সেই স্থানৰ পৰা পলায়ন কৰিছে এটা পথ নিৰ্মাণ কৰিছিল তেওঁলোকে যি পথ নিৰ্মাণ কৰোঁতে মিজু দুৰ্বৃত্তই আৰু মিজু আৰক্ষীয়ে তাত বাধা প্ৰদান কৰে আৰু তাৰপিছতেই এনেদৰে সৃষ্টি হৈছে এক উত্তপ্ত পৰিস্থিতিৰ আৰু সেই স্থানৰ পৰা পলায়ন কৰিছে অৰ্ধশতাধিক অসমীয়া যিসকল অসমীয়া লোকে তাত বাস কৰি আছে নিশাৰ ভাগলৈ তেওঁলোকৰ বাসগৃহটো অগ্নিসংযোগ কৰিছিল মিজু দুৰ্বৃত্তই ৰাহুল চক্ৰৱৰ্তীৰ সৈতে সংযোগ স্থাপন কৰিছো ৰাহুল বৰ্তমান কেনে পৰিস্থিতিৰ সীমান্তত আৰু প্ৰশাসনে এই মুহূৰ্তলৈকে কেনে ব্যৱস্থা গ্ৰহণ কৰিছে যিহেতু বৰ্তমান দেখিবলৈ পোৱা গৈছে যে নিশাৰ ভাগত বহুকেইটা বাসগৃহত অগ্নিসংযোগ কৰিছে মিজু দুৰ্বৃত্তই যোৱাকালিৰ পৰা সৃষ্টি হৈছে উত্তেজনাপূৰ্ণ পৰিস্থিতি প্ৰথমে যোৱাকালি হাইলাকান্দি জিলাৰ জালনাচৰা এলেকাত এটা পথ নিৰ্মাণক কেন্দ্ৰ কৰি সৃষ্টি হৈ উত্তপ্ত পৰিস্থিতি আৰু নিশাৰ ভাগত ইয়াৰে পাৰ্শ্বৱৰ্তী কচুৰথল আছে যোৱা সপ্তাহে যিটো য'ত এটা বিদ্যালয়ত বোমা নিক্ষেপ কৰিছিল মিজু দুৰ্বৃত্তই সেই কচুৰথলত প্ৰায় 50টাকৈ বাসগৃহত অগ্নিসংযোগ কৰি দিয়ে মিজু দুৰ্বৃত্তই আৰু ৰাতিৰ আন্ধাৰত গোটেই গাঁৱৰ পলাই আহিবলৈ বাধ্য হৈছে আৰু বৰ্তমান উত্তেজনাময় পৰিস্থিতি বিৰাজ কৰিছে তাতে বৰ্তমান যদিও আৰক্ষী লোক মোতায়েন কৰি ৰখা হৈছে কিন্তু ইফালে মিজোৰাম আৰক্ষী আৰু মিজোৰামৰ বিভিন্ন সংগঠনৰ উগ্ৰ মিজোসকল বৰ্তমানে তাতে বাসৰ পাতি আছে আৰু এক উত্তেজনাময় পৰিস্থিতি বিৰাজ কৰি আছে তাতে বৰ্তমানে ৰাহুল যিটো পথক লৈ আচলতে এই ঘটনাৰ সূত্ৰপাত হৈছিল সেই পথ ক'ৰ পৰা ক'লৈ সংযোগ কৰা হৈছিল বা তাত যিসকল লোক আছিল তেওঁলোকে অসমীয়া লোক আছিল তেওঁলোক হয় আচলতে এই পথখন হাইলাকান্দিৰ 154 নং জাতিৰ যিটো ৰাষ্ট্ৰীয় ঘাইপথ আছে তাৰ পৰা হাইলাকান্দি জিলাৰ মানে সমভূমিৰ ঝালনাচৰা বুলি এটা গাঁও আছে এই গাঁৱৰ সংযোগী পথ আছিল আৰু এই পথটো মিজোৰামৰ সীমান্ত হৈ যায় এইকাৰণে মিজোসকলে এই পথটো নিৰ্মাণ বাধা প্ৰদান কৰিছিল অস্মিতা নিশ্চয়কৈ আৰু যিহেতু আঘাতপ্ৰাপ্ত হৈছে বহুকেইজন লোক গতিকে আৰু যিটো অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে নিশাৰ ভাগত সেই অগ্নিকাণ্ডত কোনো লোক আঘাতপ্ৰাপ্ত হৈছে নেকি বা কিমান সম্পত্তি ভস্মীভূত হৈছে কেইটা ঘৰ জ্বলাই দিছে হয় অস্মিতা এই অঞ্চলটো অতি দুৰ্গম অঞ্চল আৰু বৰ্তমানে তাৰ পৰা 15জনকৈ লোক আহত হৈছে বুলি আমাৰ হাতত আহি পৰিছে বৰ্তমানে 3জন লোকক শিলচৰ মেডিকেল কলেজত উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে কিন্তু এতিয়ালৈকে টোটেল কিমান আহত হৈছে এই সংখ্যাটো হাতত আহি পোৱা নাই কাৰণ এই এলেকাটো অতি দুৰ্গম এলেকা আৰু জিলা প্ৰশাসন বা আৰক্ষী লোক ভালকৈ তাত যাই উপস্থিত হ'ব পৰা নাই ৰশ্মিতা আজি হাইলাকান্দিৰ কোনো শীৰ্ষ পৰ্যায়ৰ বিষয়া তাত যোৱাৰ সম্ভাৱনা আছে নেকি সেই স্থান পৰিদৰ্শন কৰিবলৈ আৰু যি গাঁৱত অগ্নিসংযোগ হৈছিল সেই বাকী যিকেইটা পৰিয়াল আছে সেই পৰিয়ালকেইটাৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে এতিয়ালৈকে হয় ৰশ্মিতা এই ৰাতিপুৱাই হাইলাকান্দি জিলা আৰক্ষী আৰু জিলা উপায়ুক্ত তাতে যাই উপস্থিত হৈছে আৰু বৰ্তমানে অসম আৰক্ষীৰ দক্ষিণ অসম প্ৰান্তৰ ডিআইজি দিলীপ কুমাৰ দে এই কচুথলৰ উদ্দেশ্যে ৰওনা হৈছে আৰু যিকেইটা পৰিয়াল তাৰ পৰা পলায়ন কৰি আহিছে তেওঁলোকক বৰ্তমানে এই সীমান্ত পাৰ্শ্বৱৰ্তী এটা বিদ্যালয়ৰ স্থানত আশ্ৰয় দিয়া হৈছে ৰশ্মিতা আৰু ৰাহুল ধন্যবাদ জনাইছোঁ আপোনালৈ এইখিনি তথ্য তেওঁ জনালে যে ইতিমধ্যেই বহুকেইটা বাসগৃহ প্ৰায় 15টাৰো অধিক বাসগৃহত অগ্নিসংযোগ হৈছে আৰু ইতিমধ্যে যিসকল আহত আছিল তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে আৰু বাকী যিকেইটা পৰিয়াল আছে তেওঁলোকক ইতিমধ্যে নিৰাপদ আশ্ৰয় দিয়া হৈছে যদিও পৰিস্থিতি বৰ্তমানো খাম কথা নাই পৰিস্থিতি বৰ্তমান উত্তেজনাপূৰ্ণ হৈ আছে আৰু হাইলাকান্দিৰ এই যি ঘটনা সংঘটিত হৈছে সেয়া পূৰ্বতেও দেখিবলৈ পোৱা গৈছিল যে বিদ্যালয় গৃহ মিজু দুৰ্বৃত্তই অসমৰ ভূমিত থকা বিদ্যালয় গৃহতো তেওঁলোকে অগ্নিসংযোগ কৰিছিল অৰ্থাৎ তেওঁলোকে আক্ৰমণৰ লক্ষ্য কৰি লৈছিল গতিকে এনেধৰণৰ যি ঘটনা প্ৰায়ে সংঘটিত হৈছে অসম মিজোৰাম সীমান্তত গতিকে এই যি ঘটনা সেয়া যাতে পুনৰাবৃত্তি নহওক তাৰে কামনা কৰিছে সীমান্তবাসী ৰাইজে বৰ্তমান হাইলাকান্দিত এতিয়াও চেপা উত্তেজনা বিৰাজ কৰি আছে এই মুহূৰ্তত লখিমপুৰৰ পানীগাঁৱত ব্যতিক্ৰমী ৰেলী মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বাহনৰ ওপৰত উঠি উপস্থিত লোকক সম্ভাষণ জনালে মন্ত্ৰীগৰাকীয়ে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ৰাইজৰ মন আকৰ্ষণ কৰিবলৈ বিভিন্ন পন্থা অৱলম্বন কৰিছে মন্ত্ৰীগৰাকীয়ে মঙলবাৰে বিশাল চাইকেল ৰেলীত অংশ লৈ এনেদৰে বাহনৰ ওপৰত উঠি ৰাইজক সেৱা জনালে মন্ত্ৰীগৰাকীয়ে দৃশ্য আমি দেখুৱাইছো এয়া লখিমপুৰৰ পানীগাঁৱৰ দৃশ্য ব্যতিক্ৰমী ৰেলী এয়া মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ য'ত তেওঁ বিভিন্ন প্ৰান্তত চাইকেল ৰেলীৰে বিভিন্ন জনক এনেদৰে সম্ভাষণ জনায় কিন্তু এইবাৰ বাহনৰ ওপৰত উঠি উপস্থিত লোকক সম্ভাষণ মন্ত্ৰীগৰাকীৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ৰাইজৰ মন আকৰ্ষণ কৰিবলৈ বিভিন্ন পন্থা অৱলম্বন কৰিছে মন্ত্ৰীগৰাকীয়ে আৰু মঙলবাৰৰ দিনটোত বিশাল চাইকেল ৰেলীত অংশ লৈ এনেদৰে বাহনৰ ওপৰত উঠি ৰাইজক সেৱা জনায় মন্ত্ৰীগৰাকীয়ে সমৰ্থকসকলক এনেদৰে হাত জোকাৰি তেওঁ সম্ভাষণ জনাইছে যিসকল লোক তাত উপস্থিত আছে তেওঁলোকৰ প্ৰতি এনেদৰে তেওঁ কৃতজ্ঞতা জ্ঞাপন কৰিছে যিহেতু চাইকেল ৰেলীৰে বিভিন্ন অসমৰ ইমূৰৰ পৰা সিমূৰলৈ এতিয়া নিৰ্বাচনী
প্ৰচাৰ চলাই আছে মন্ত্ৰীগৰাকীয়ে আৰু এইবাৰ লখিমপুৰত এনেদৰে বাহনৰ ওপৰত উঠি সমগ্ৰ ৰাইজকে হাত জোকাৰি এনেদৰে সম্ভাষণ জনাইছে মন্ত্ৰীগৰাকীয়ে। এই দৃশ্য লখিমপুৰত। নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে আৰম্ভ কৰিছে জনসম্পৰ্ক ৰক্ষাৰ কুচকাৱাজ। ইস্তাহাৰ কমিটিৰ অধ্যক্ষৰ দায়িত্ব লৈয়ে ঘূৰি ফুৰি অৱশেষত ৰাইজৰ অসুবিধাবোৰ সমাধান হোৱাকৈ নিৰ্বাচনী ইস্তাহাৰত প্ৰতিশ্ৰুতি দিব সাংসদ গৌৰৱ গগৈয়ে। বুধবাৰে গুৱাহাটীৰ ভাস্কৰ নগৰৰ ৰামাৱতী বাছফৰৰ ঘৰত নিশাটো যাপন কৰে সাংসদগৰাকীয়ে। বামুণী মৈদামৰ ৪৫ নম্বৰ ৱাৰ্ডৰ পূব ভাস্কৰ নগৰ চাউথ কলনীৰ ৰামাৱতী বাছফৰৰ পৰিয়ালৰ সৈতে নিশাৰ আহাৰ গ্ৰহণ কৰি তেখেতৰ ঘৰতে নিশাটো কটায় গৌৰৱ গগৈয়ে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক মানস বৰাই গৌৰৱ গগৈৰ সৈতে এই কাৰ্যসূচীত সহযোগ কৰে। গৌৰৱ গগৈৰ আগমনৰ কথা গম পাই আনন্দিত হৈ পৰে ৰামাৱতী বাছফৰৰ লগতে পৰিয়ালটো। 10জনীয়া পৰিয়ালটোৱে গৌৰৱ গগৈৰ আতিথ্যৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰে। উল্লেখ্য যে কাৰ্যসূচীৰ পূৰ্বে গৌৰৱ গগৈয়ে বামুণী মৈদামৰ বালাজী মন্দিৰ পৰিদৰ্শন কৰি এক সভাত ভাগ লয়। সভাত অঞ্চলটোৰ লোকসকলৰ লগত মত বিনিময় কৰে। সভাৰ অন্তত গৌৰৱ গগৈয়ে কেইবাগৰাকীও স্থানীয় যুৱকৰ লগতে বেডমিণ্টনো খেলে। ইয়াৰ পিছত গৌৰৱ গগৈয়ে খোজকাঢ়ি অঞ্চলটো পৰিদৰ্শন কৰি কেইবাঘৰো লোকৰ ঘৰলৈ যায়। পূৰ্বৰ পৰা প্ৰস্তুত হৈ থকা ৰামাৱতী বাছফৰ পৰিয়ালটোৱে সাংসদগৰাকীৰ লগতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক মানস বৰাক ফুলৰ মালা আৰু গামোচাৰে আদৰণি জনায়। ইয়াৰ পিছতে ৰামাৱতী বাছফৰ ঘৰ পদূলিত উপস্থিত ৰাইজৰ সমস্যাৰ বুজ লয় সাংসদগৰাকীয়ে। গুৱাহাটীত এখন ৰেলৱে কলনীত আহি মানুহখিনিৰ লগত এটা সম্পৰ্ক সৃষ্টি কৰিবলৈ বিচাৰিছোঁ। অসম এটা হ'ল মিনি ইণ্ডিয়া, এটা মিনি ভাৰত, আৰু আমি সকলোৱে পৰিয়াল হিচাপে থাকিবলৈ বিচাৰোঁ। সকলোৱে শান্তি আৰু নিজৰ মাজত সম্প্ৰীতি বিচাৰোঁ, আৰু সেইকাৰণে আজি ইয়াত আহি স্থানীয় মানুহৰ আকাংক্ষা কি এইখিনি জানিবলৈহে আহিছোঁ। মই বিজেপিলৈ চিন্তা কৰা নাই। আজি অসমৰ ৩ কোটিৰ ওপৰ ৰাইজৰ আশা কি, সপোন কি, তেওঁলোকৰ বাস্তৱ গ্ৰাউণ্ড ৰিয়েলিটি কি, এই গ্ৰাউণ্ড ৰিয়েলিটিটো মই বুজি ল'বলৈ আজি সমগ্ৰ অসমৰ ভিতৰত ভ্ৰমণ কৰিছোঁ। মোৰ কথা হ'ল কি, অসমৰ ৩ কোটিৰ ওপৰ ৰাইজৰ সপোন আশা পূৰণ কৰিবলৈ কাৰণে আগন্তুক দিনত কংগ্ৰেছৰ নেতৃত্ব মহাজোঁটৰ চৰকাৰ যিমান কাম কৰিব লাগে সেইখিনি কামৰ বুজ ল'বলৈ আজি মহাজোঁটত এতিয়াও হোৱা নাই আসন বুজাবুজি। মঙলবাৰে মহাজোঁটৰ বৈঠকত আসন বুজাবুজিক লৈ কোনো সিদ্ধান্ত নহল। AIUDFৰ সৈতে এই মুহূৰ্তলৈকে কোনো সংঘাত নাই বুলি ইংগিত দি আগন্তুক দিনত কেইবাটাও সমষ্টিত বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতাৰ আভাস দিলে ৰিপুণ বৰাই। কিন্তু দলগাঁও লাহৰীঘাট সমষ্টিত আজমলে প্ৰাৰ্থী দিব বুলি কৰা মন্তব্যৰ কোনো সদুত্তৰ নিদিলে ৰিপুণ বৰাই। উল্লেখযোগ্য যে AIUDFে 32খন আসন বিচাৰিব বুলি জানিব পৰা গৈছে। বাওঁ দলসমূহে প্ৰায় 17খন আসন বিচৰাৰ লগতে কংগ্ৰেছে প্ৰায় 17খনকৈ আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ আছে সম্ভাৱনা। নহয়, চিট শ্বেয়াৰিঙৰ কথাটো আজি চিট শ্বেয়াৰিঙৰ কথাটো ওলাইছে, কিন্তু সেইটো কথাৰ ওপৰত ডিটেইলছ ডিছকাশ্যন এইকাৰণে হোৱা নাইকিয়া হৈছে। সেইটোতো ক'ব পাৰে তেওঁলোকে একেটা চিট আমাক লাগে বুলি বা ভাবিব পাৰে, সেইটো কোনো ডাঙৰ কথা, কিন্তু সেই বিষয়ত কোনো ধৰণৰ সিদ্ধান্ত जो डर गया वो मर गया। 99% টিকটৰ বাবে যুঁজ দিম, নহলে বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতা আগবঢ়াম। মৰিগাঁৱত মন্তব্য কৰিছে বদৰুদ্দিন আজমলে। লাহৰীঘাটত অনানুষ্ঠানিকভাৱে প্ৰাৰ্থী ঘোষণা বদৰুদ্দিন আজমলৰ। কংগ্ৰেছ নেতা নজৰুল ইছলামক ভোট নিদিবলৈ লাহৰীঘাটবাসীক আহ্বান আজমলৰ। AIUDFৰ বিধায়কক হিৰো বুলি মন্তব্য কৰি আজমলে বিজেপি আৰু অগপৰ বিধায়কক দিলে জিৰো আখ্যা দিয়ে। 100% গ্ৰেনুলাইজত আছো। যেতিয়া গিভ এণ্ড টেকৰ মামলা আহিব, আমি চেক্ৰিফাইচ ৰাখিম, আমাৰ ধৈৰ্য ধৰিব লাগিব। বহুত চিটত এনেকুৱা আহিব যে ইহঁতৰ চিটিং ভাল আছে, আমাৰ চিটিং কোনো জেগাত ভাল আছে, এই চিটবিলাক চোৱাৰ কাৰণে কিছু না কিছু গিভ এণ্ড টেকটো কৰিব লাগিব। আমি গ্ৰেণ্ড এলায়েন্সৰ ভিতৰত আমাৰ কমিটিৰ ভিতৰত আমাৰ মানুহবিলাকক আমি কৈ দিছোঁ, বোলে এনি হাও এই চিটটো আমি আনিব লাগে। যদি গ্ৰেণ্ড এলায়েন্সে নামানে বা কংগ্ৰেছে নামানে, আমি সকলক কম বোলে ফ্ৰেণ্ডলি লৰি লওক। গ্ৰেণ্ড এলায়েন্সৰ পৰা কিমানটা চিট বিচাৰিব আপোনালোকে সমগ্ৰ অসমত? কিমানখন চিটত আপোনালোকে? সেইটো মোৰ কমিটিয়ে ক'ব, ইসকলে কি ডিচিশ্যন লৈছে। মই ইয়াত এটা মিডিয়াত কৈ দিলোঁ, আৰু ইসকলে তাত অন্য কিছু কৰি দিলে, সেইটো বেইজ্জতি হৈ যাব, আপোনালোকৰ ভাল নালাগে। লাহৰীঘাটত কংগ্ৰেছৰ প্ৰাৰ্থী দিলে আপোনালোকে AIUDFৰ প্ৰাৰ্থী দিবই? ফ্ৰেণ্ডলি দিবহি নহয়, বুজাবুজিৰ ভিতৰত।
মহাজোঁটৰ 4ৰ পৰা 5খনতকৈ অধিক আসন বিচাৰিব আঞ্চলিকতাবাদী গণমৰ্চাই বটদ্ৰৱাত প্ৰাৰ্থী দিব গণমৰ্চাই বটদ্ৰৱাত লাচিত বৰদলৈ হ'ব গণমৰ্চাৰ প্ৰাৰ্থী মঙলবাৰে অনুষ্ঠিত কংগ্ৰেছ এআইডিএফকে ধৰি কেইবাটাও বিৰোধী ৰাজনৈতিক দলৰ গুৰুত্বপূৰ্ণ বৈঠকৰ পিছত এই মন্তব্য কৰিছে আঞ্চলিকতাবাদী গণমৰ্চাৰ সভাপতি অজিত কুমাৰ ভূঞাই তেওঁ নিজৰ ঠাই এবাৰ আমি ইলেকশ্যনত নামিছোঁ গতিকে সদায় আপোনালোকে বিচাৰে নেকি যে আমি আৰু নিৰ্বাচন নেখেলিম সদায় এনেকৈ আমি থাকিম গতিকে নিশ্চয় জেললৈকে গৈ থাকিব অজিত ভূঞাই বাৰে বাৰে বটদ্ৰৱা বিচাৰিম আৰু মহাজোঁটত 4ৰ পৰা 5খনতকৈ অধিক আসন বিচাৰিব গণমৰ্চাই আৰু ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ যে বিগত বহুদিন ধৰি মহামিত্ৰজোঁটক লৈ এনেদৰে বৈঠকৰ পিছত বৈঠক অনুষ্ঠিত কৰিছে তেওঁলোকে আৰু তাৰপিছতে এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে গণমৰ্চাই কেইখন আসন লাভ কৰিব আগন্তুক নিৰ্বাচনৰ বাবে ইতিমধ্যে প্ৰতিটো ৰাজনৈতিক দলৰ মাজতে এনেদৰে নিৰ্বাচনী তৎপৰতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে আৰু মহাজোঁটত এতিয়া 4ৰ পৰা 5খনতকৈ অধিক আসন তেওঁলোকে বিচৰাৰ কথা উল্লেখ কৰিছে আঞ্চলিকতাবাদী গণমৰ্চাই বটদ্ৰৱাত তেওঁলোকে প্ৰাৰ্থী দিব বটদ্ৰৱাত লাচিত বৰদলৈ হ'ব গণমৰ্চাৰ প্ৰাৰ্থী আৰু মঙলবাৰে যিখন কংগ্ৰেছ এআইডিএফকে ধৰি কেইবাটাও বিৰোধী ৰাজনৈতিক দলৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছিল সেই বৈঠকৰ পিছতে এই মন্তব্য কৰিছে আঞ্চলিকতাবাদী গণমৰ্চাৰ সভাপতি অজিত কুমাৰ ভূঞাই